জুবিন গাৰ্গক সঁচাকৈ যদি ন্যায় দিব লাগে 3টা কাম কৰিব লাগিব 3টা 1 নম্বৰ যিখন চাৰ্জশ্বিট দিছে এই চাৰ্জশ্বিটখন ভুৱা 2 নম্বৰী গতিকে আৰু এডিশ্যনেল এখন বা দুখন চাৰ্জশ্বিট দি প্ৰকৃত তদন্তৰ ৰিপৰ্টটো দিব লাগিব গতিকে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰাপ্তিৰ প্ৰথম কথাটোৱে হ'ল অতিৰিক্ত চাৰ্জশ্বিট প্ৰদান শুদ্ধ চাৰ্জশ্বিট প্ৰদান নাম্বাৰ 1 নাম্বাৰ 2 সেই চাৰ্জশ্বিটৰ ভিত্তিত ফাৰ্ষ্ট ট্ৰেক আদালত খৰতকীয়াকৈ দিনে দিনে শুনানি লোৱা আদালত আৰু তৃতীয় বস্তুটো হ'ল জুবিন গাৰ্গৰ ন্যায় বিচাৰৰ কাৰণে আমাৰ চৰকাৰৰ পিনৰ পৰা এটা এনেকুৱা টীম তৈয়াৰ কৰা যি টীমটোৱে মানে একেবাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত আৰ্গুমেণ্ট কৰিব পাৰিব ভাৰতবৰ্ষৰ বিভিন্ন ধৰণৰ এনেকুৱা শুনানিৰ অভিজ্ঞতা থকা এটা টিম অফ এডভোকেটছ টিম অফ লয়াৰ্ছ ফৰ জুবিন গাৰ্গ এনেকুৱা এটা টীম তৈয়াৰ কৰিব লাগিব যিটো টীমে মানে এই গোটেই বস্তুটো পৰিচালনা কৰিব কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে কি ক'লে অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে ফাৰ্ষ্ট ট্ৰেক আদালত কেলৈ দিব খুজিছে তেওঁতো ক'লে যে যিজন জাজৰ ওচৰত পৰিছে সেইজন জাজে আপোনাৰ অভিযুক্তবিলাকক বেইল দিয়া নাই ফাৰ্ষ্ট ট্ৰেক আদালত দি দিলে সেইজন জাজৰ পৰা আঁতৰি যাব তাৰমানে মুখ্যমন্ত্ৰীয়ে এনেকুৱা টেঙৰ মানুহ দেখিছে নাই ফাৰ্ষ্ট ট্ৰেক আদালত নিদিয়ে কেলৈ দৈনন্দিন যদি সঁচাকৈ জুবিন গাৰ্গৰ বিচাৰ হয় ইলেকশ্যনৰ আগতেই গম পাই যাব চব মানুহে যে জুবিন গাৰ্গৰ অভিযুক্তসকলে শাস্তি নাপায় এতিয়া আপোনালোকে নিশ্চয় জানে যে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়াসকলক এতিয়া অকল মুখ্যমন্ত্ৰীয়ে যেনে তেনে মেনেজ কৰিহে সিহঁতৰ বেইলটো ৰখাই থৈছে দুজনকতো বেইল মাৰিবলৈকে দিয়া নাই বুদ্ধি কৰি ৰখাই থৈছে ফেমিলিৰ লগত কথা পাতি নহ'লে বিপদ আছে দেই এনেকুৱা কৰিম তামুক কৰিম ইলেকশ্যনলৈকে ৰৈ দে ইলেকশ্যন পাৰ হ'লেই এই মানুহকেইটা আমাৰ সমাজৰ ডাঙৰ মানুহ হৈ যাব আৰু কোনোবা দিন আৰু সেই কি তেওঁলোকৰ ভৱনটোৰ নাম বিজেপি ভৱনটোৰ নাম কি বাজপেয়ী ভৱনলৈ যাব আৰু বাজপেয়ী ভৱনত যোৱাৰ পাছত আৰু তাতে এটা ৱাশ্বিং মেচিন আছে ন সেই ৱাশ্বিং মেচিনটোত সোমোৱাই দিব আৰু খতম যেনেকৈ ভূপেন বৰা আগতে কি আছিলে মুছলিম মানুহৰ কি বুলি কয় মিয়াৰ প্ৰবক্তা এতিয়া বাজপেয়ী ভৱনৰ হেৰিটোত সোমাই গ'ল নহয় কি কয় আপোনাৰ ৱাশ্বিং মেচিন এতিয়া হিন্দু নেতা তেওঁ তাৰ আগলৈকে তেওঁ মুছলিমৰ দূষণকাৰী বাজপেয়ী ভৱনৰ ৱাশ্বিং মেচিনটোত সোমাই যোৱাৰ পিছত এতিয়া হিন্দু নেতা বোলে তেওঁ ইটো এনেকুৱা ধুনীয়া ৱাশ্বিং মেচিন এটা য'ত আছে তাত আৰু বেলেগ কথা ক'ব লাগে নেকি গতিকে মই আপোনালোকক সেইকাৰণে কৈছোঁ যে দুদিনমান ৰওক আপোনালোকো জীয়াই থাকিব ময়ো জীয়াই থাকিম হিমন্ত বিশ্ব শৰ্মাও জীয়াই থাকিব আপোনালোকে নিজেই দেখিব যে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়া কোনো মানুহে শাস্তি নাপায় আপোনালোকে নিজেই দেখিব মই কৈছোঁ নহয় দেখিব যে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়া মানুহকেইটাই এদিন বিজেপিত জইন কৰিব আকৌ এদিন ইলেকশ্যন উঠিব আৰু আমাকে খুব হেৰিয়াৰ বান্ধি দিব